নমস্কাৰ ওম শান্তি আজি আমি আহি গুড বাই টেনশনৰ সপ্তম লেসনত ভৰি দিলো আশা কৰো আপোনালোকে ইয়াৰ পূৰ্বে ৰিলিজ হোৱা গোটেই কিটা লেসন খুব নিয়াৰিকৈ চাইছে আৰু তাত দিয়া যিসমূহ বিধি সেইসমূহক আপোনাৰ জীৱনত ইমপ্লিমেন্ট কৰিছে আৰু তাৰ দ্বাৰা সুফল লাভ কৰিছে আজিৰ এই সপ্তমটি লেসনত আমি ডিসকাশন কৰিবলৈ ওলোৱা টপিকটো হৈছে লেক অফ কন্ট্ৰোল বা নিয়ন্ত্ৰণৰ অভাৱ আমি প্ৰত্যেককে বিচাৰো চাবচোন আমাৰ জীৱনৰ গাড়ীখনৰ ষ্টেৰিংডাল আমাৰ হাতত হওক আমি যোন দিশে বিচাৰো সেই দিশে যাতে আমি গাড়ীখন ঘূৰাব পাৰো টাৰ্ন দিব পাৰো নিজৰ ইচ্ছাৰ দিশে হেতু আমি প্ৰত্যেককে হাবিয়াস কৰো নহয় নে সেই কন্ট্ৰোলটো নিজৰ হাতত থাকক কিন্তু আজি আছে নে আমাৰ হাতত আৰু অকল নিজৰ জীৱনটো বুলিয়ে নহয় আমি আনকো আমি কন্ট্ৰোল কৰিব বিচাৰো বা সিচুৱেশন এটাকো আমি কন্ট্ৰোল কৰিব বিচাৰো সন্মুখৰ ব্যক্তিজনে মই ভালপোৱা অনুসাৰী আচাৰ ব্যৱহাৰ কৰাটো মই বিচাৰো নে নাই বাৰু এবাৰ খুধকচোন নিজকে এটা সিচুৱেশন মই কল্পনা কৰা অনুসাৰী মিলাটো মই বিচাৰো মই জেনেদৰে বিচাৰিছিলো তেনেকুৱা এটা পৰিস্থিতিয়ে মোৰ ওচৰলৈ আহাটো মই বিচাৰো নিবিচাৰো জানো কিন্তু আজি মোৰ কন্ট্ৰোলত আছে নে সেই ব্যক্তিজন মোৰ কন্ট্ৰোলত আছে নে তেওঁ চলিছে নে মই বিচাৰা অনুসাৰী বা সেই সিচুৱেশনটো আজি মোৰ কন্ট্ৰোলত আছে নে আজি এগৰাকী মাকে ভাবিছে যে মই ইমান বছৰে বাচ্চাটোক তুলি ডালি ডাঙৰ দীঘল কৰিলো আজি মোৰ কথাই নুশুনে মই বিচাৰা ধৰে মই কোৱাৰ দৰে তেওঁ কৰক তেওঁ মানক তাত কন্ট্ৰোল নাই গতিকে তেওঁ হতাশ তেওঁ নিৰাশ তেওঁ আজি ষ্ট্ৰেছত কি হ'ব তাৰ নহয় নে বা স্বামী আৰু স্ত্ৰীও ইজনে সিজনক এটোই বিচাৰে তেখেতসকলেও যে মই বিচাৰাৰ ধৰণে কিয় নহয় মোৰ কল্পনাত যিখন ছবি আছে যে মোৰ স্বামী বা মোৰ পত্নী যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা কিয় নহয় মই যেটো বস্তুক ভাল বুলি ভাবো তেনে ধৰণে কিয় নকৰে তেতিয়া আমি কি হওঁ হতাশ বা নিৰাশ মোৰ কোনো ভ্যালুৱে নাই গতিকে আৰু সিচুৱেশন বিলাকতো আমি বিচাৰো চাবচোন যে এই পৰিস্থিতিটো মই বিচাৰা ধৰণেই হ'ব লাগে কিন্তু আজি একেবাৰে বিপৰীত সেই গতিকে মই ভিতৰৰ পৰা তাৰ মানে অসন্তুষ্ট যেটো বস্তুৱে গৈ পেলাই একদম ষ্ট্ৰেছৰ এটা ৰূপ লৈ লয়গে ৰেষ্টলেছনেছ এটা আহে ভিতৰত কিয় হ'ল এনেকুৱা কেনেকৈ হ'বলৈ পালে মোৰ লগতে কিয় হ'ল সো ৰেষ্টলেছনেছৰ ৰূপ লৈ লয়গে আৰু কেতিয়াবা এনেকুৱা সৰু সৰু বস্তু বা লাইফত এনেকুৱা কিছুমান সিচুৱেশন আহে কেতিয়াবা যিবোৰ কিন্তু বহুত ভাৰী যিবোৰৰ ওপৰত আমাৰ একচুয়ালি কিন্তু কোনো কন্ট্ৰোল নাই এজন ব্যক্তিক মোৰ আত্মীয়জনক মই হেৰুৱাইছো তাত মোৰ কন্ট্ৰোল নাই আজি মই এটা অফিসত কাম কৰি আছো মোৰ বস isn't it গতিকে মই এজ এ সাবঅৰ্ডিনেট বা তেওঁ কৰ্মচাৰী হিচাপে মই ঘৰত জেনেদৰে মই কথা ক'ব পাৰিম নে তেওঁ নোৱাৰো কিছুমান ডিসিপ্লিন নীতি নিয়মত মই বান্ধ খাই আছো বা এটা ভয় বা এটা সংকোচত মই বান্ধ খাই আছো মোৰ কন্ট্ৰোলত নাই এই সৰু বাচ্চাটোলে মন কৰকচোন যাৰ হয়তো কৰিবলৈ আন কিবা এটা মন গৈছে কিন্তু মাক দেউতাকৰ প্ৰেছাৰত হি কৰিছে বেলেগ এটা হিতাত মাতু মাতিব নোৱাৰে বিকজ বাচ্চাটো ডিপেন্ডেন্ট মাক দেউতাকৰ ওপৰত নো ডাউট আজিৰ পৰা 20 বছৰ পিছত যেতিয়া হি ইন্ডিপেন্ডেন্ট হ'বগে নিজৰ মতে কৰিব তেতিয়া কিন্তু আজি ডিপেন্ডেন্ট গতি হি একো কৰিব পৰা নাই গতিকে কিছুমান সিচুৱেশন এনেকো আহিব মোৰ লাইফত যিবিলাকৰ ওপৰত মোৰ একচুয়ালি ডাইৰেক্টলি ইনডাইৰেক্টলি মোৰ কন্ট্ৰোল নাই আৰু যেতিয়া মই এই বস্তুটো অনুভৱ কৰো যে মোৰ সিচুৱেশনটোৰ ওপৰত কন্ট্ৰোল নাই তেতিয়া মই একদম পাৱাৰলেছ অনুভৱ কৰো আচলতে শক্তিহীন মই যেন আবদ্ধ মই একো কৰিব পৰা নাই আৰু সেই গ্ৰুভটোত মই আৰু সোমাই গৈ থাকো মই আৰু তাৰ মানে এই ষ্টেৰিং নাথাকা গাড়ীখনৰ দৰে অনুভৱ কৰো যিখন গাড়ীত মই বহিটো আছো কিন্তু ষ্টেৰিংডাল মোৰ হাতত নাই মই বিচাৰা অনুসাৰী গাড়ীখনক মই মুভমেন্ট দিব পৰা নাই মোৰ এনে অনুভৱ হয় যে মই সেই সিচুৱেশনটোৰ কবলত আছো সেই পৰিস্থিতিটোৰ কবলত আছো ব্যক্তিজনৰ কবলত আছো মই বিচাৰাৰ ধৰণে
আচৰণটো পাছৰে কথা মই বিচৰা ধৰণে ভাবিবও পৰা নাই, আনকি মোৰ মনটোও আজি মোৰ কণ্ট্ৰলত নাই। চাওকচোন, মনটো মোৰ কণ্ট্ৰলত আছেনে? নিজৰ মনটো, সেইটোও আজি মোৰ কণ্ট্ৰলত নাই। গতিকে লেক অফ কণ্ট্ৰল এইটো এটা বিৰাট পাৱাৰলেছ এটা স্থিতি, যিটো বস্তুৱে লাহে 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 মোক সেই যিটো আমি টপিক ডিছকাছ কৰি আছোঁ ষ্ট্ৰেছ বা এংজাইটি, মোক সেই দিশেই লৈ যায়। বিকজ মই বিচৰা ধৰণে পাৰা নাই ন কৰিবলৈ। তেতিয়া মনলৈ বহুত প্ৰশ্ন আহে, আৰু তেনেকুৱা এটা পাৱাৰলেছ স্থিতিত আচলতে আমাৰ মনলৈ বহুত তেতিয়া ভ্ৰান্তিও আহে, শংকাও আহে, ফিউচাৰটোক লৈ পেলাই শংকা। এহেঁতি মোৰ কথা এতিয়াই নুশুনে, ডাঙৰ হ'লে শুনিব জানো? তেওঁ বা তেখেতে যদি মোক নোকোৱাকৈ কিবা এটা কৰিছে, মোক যদি মিছা মাতিছে, তেতিয়া এই বস্তুটো যদি এনেকুৱা হয়গৈ ভৱিষ্যতে, তেতিয়া গতিকে তেনেকুৱা নানানটা বস্তুৱে তাৰমানে কি কৰে, মোৰ মনত এই ফিউচাৰিষ্টিক যিটো তাৰমানে মনত চলি থাকে, কি হ'ব কি নহ'ব এই বস্তুটো, বিকজ মই এতিয়া কণ্ট্ৰল কৰিব পৰা নাই বৰ্তমানটোক। মই বৰ্তমানক যিহেতু কণ্ট্ৰল কৰিব পৰা নাই, গতিকে মই ভৱিষ্যতৰ অনিশ্চয়তাত মই ভুগি আছোঁ। কি হ'বগৈ, কেনেকৈ হ'বগৈ, মই বিচৰা ধৰণে হ'ব জানো? এই বস্তুটোৰ অনিশ্চয়তাত মই এতিয়া ভুগি আছোঁ। মোৰ ভিতৰখনক সি খুলি খুলি খাইছে। এতিয়া ইয়াত মোক আধ্যাত্মিকতা বা ৰাজযোগে কেনেদৰে ইয়াত সহায় কৰিব? আধ্যাত্মিকতা বা ৰাজযোগ যি আমি এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শিকি আছোঁ, ইয়াত আচলতে মূলতে এই কথাটো শিকোৱা হয় যে স্বপৰিৱৰ্তনৰ দ্বাৰাহে বিশ্ব পৰিৱৰ্তন। আমি বিশ্বখনক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ, আমি এজন ব্যক্তিক, এটা পৰিস্থিতিক আমি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ইয়াত প্ৰথমতে শিকোৱা হয় যে ফাৰ্ষ্ট তুমি নিজকে কণ্ট্ৰল কৰা। আজি মোৰ নিজৰ সংকল্প মোৰ কণ্ট্ৰলত নাই, মোৰ বাণী মোৰ কণ্ট্ৰলত নাই, মোৰ হাতখন মোৰ কণ্ট্ৰলত নাই, মোৰ কাণখন মোৰ কণ্ট্ৰলত নাই, মোৰ চকুকেইটা মোৰ কণ্ট্ৰলত নাই, মই নিজেইচোন নিজৰ কণ্ট্ৰলত নাই। গতিকে ইয়াত প্ৰথমতে এই জ্ঞানটো দিয়া হয় এই আধ্যাত্মিক যাত্ৰাত যে মই কোন আচলতে। আপোনালোকে যদি 7 দিনীয়া প্ৰশিক্ষণ লৈছে তেতিয়া খুব সুন্দৰকৈ বুজি পাব, আৰু যদি নাই কৰা তেতিয়াহ'লে আপোনালোকে এই চেনেলতে অলৰেডি আপলোডেড আছে আমাৰ 7 দিনীয়া প্ৰশিক্ষণ, সেয়া চাই আপোনালোকে খুব বিতংভাৱে বস্তুখিনি বুজিব পাৰিব যে আচলতে মই কোন। মই এক বিৰাট পবিত্ৰ শুদ্ধ চৈতন্য শক্তিময় আত্মা, যোনে মোৰ এই শৰীৰটোকো পৰিচালনা কৰি আছে, যোনে মোৰ মন বুদ্ধি সংস্কাৰকো পৰিচালনা কৰি আছে। মই তেনে এক পবিত্ৰ শক্তি। আই এম দ্য কণ্ট্ৰলিং ইউনিট, আই এম দ্য কণ্ট্ৰলাৰ। মই হে ৰজা। গতিকে ৰাজযোগ মানে ৰজা হ'বলৈ যোনে শিকায়, কিন্তু ৰজা আনৰ ওপৰত নহয়, ৰজা নিজৰ ওপৰত। সেই জ্ঞানটো ইয়াত দিয়া হয় যে তুমি নিজক কেনেকৈ কণ্ট্ৰল কৰিবা। আৰু ফৰ্মুলাটোৱে এনেদৰে কাম কৰে যে যেতিয়া আচলতে মোৰ নিজৰ ওপৰত যেতিয়া কণ্ট্ৰল আহে, যিজন ব্যক্তি নিজৰ প্ৰতিটো নিজৰ বাণীৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত, নিজৰ দৃষ্টিৰ ওপৰত তেওঁ কণ্ট্ৰল আছে, নিজৰ সংকল্পৰ ওপৰত তেওঁ কণ্ট্ৰল আছে, সেইজন ব্যক্তিয়ে কিন্তু অনায়াসে তেওঁ এটা চিটুৱেশ্যন বা সন্মুখৰ অন্য এজনক তেওঁ খুব ইজিলি প্ৰভাৱিত কৰিব পাৰিব, আৰু তেওঁৰ দ্বাৰা প্ৰেৰণা পাই সেই মানুহজনেও সলনি হয়। ডেট ইজ বাই ডিফল্ট, সেইটো এজ এ ৰিজাল্ট হয়। কিন্তু আমি ক্ৰিয়া প্ৰথমতে কাৰ ওপৰত কৰিব লাগিব? নিজৰ ওপৰত। আপুনি নিজেই আচলতে অভিজ্ঞ যে ইমান দিনে আপুনি যে সন্মুখৰ ব্যক্তিজনক সলনি কৰিবলৈ চেষ্টা কৰি আছে বা পৰিস্থিতিটোক সলনি কৰিবলৈ চেষ্টা কৰিছে, সেইটো কেনেকুৱা হৈছে? সেই ডাঙৰ পাহাৰ এটা আপুনি ঠেলি ঠেলি আঁতৰাবলৈ চেষ্টা কৰি আছে, কিন্তু পাহাৰ আঁতৰা নাই, আপুনি ভাগৰি পৰিছে, আপুনি হতাশ হৈ পৰিছে। আজি আপুনি আপোনাৰ এনেকুৱা লাগে যে মোৰতো কোনো ভেলুৱেই নাই সিহঁতৰ লাইফত। ডু আই ইভেন এক্সিষ্ট? মনলৈ তেনেকুৱা প্ৰশ্নবোৰ আহিছে। কিন্তু আধ্যাত্মিকতাই আমাক কি শিকায়? যে তুমি সেই চিটুৱেশ্যনটো বা পাহাৰটোক লৰাবলৈ চেষ্টা কৰিব নালাগে, তুমি তোমাৰ শক্তিক ডেভেলপ কৰা, তুমি ইমান লাইট হোৱা। তুমি মানে আধ্যাত্মিকতা আচলতে আমাক উৰিবলৈ শিকায়, এনেদৰে উৰিবলৈ শিকায় যে তুমি সেই পাহাৰটো ঠেলি পেলাই
ৰাস্তা ক্ৰছ কৰিব নালাগে তুমি তাৰ ওপৰ দি অনায়াসে উৰা মাৰিব পাৰা তেতিয়া তোমাৰ সেই পাহাৰটো ঠেলিবলৈ যিমানখিনি এনাৰ্জি লাগিছিল সিমানখিনি নেলাগে গতিকে আধ্যাত্মিকতা আচলতে ঘূৰি পকি গোটেই আঙুলিকেইটা আকৌ মোৰ ওচৰলৈ উভতাই আনে যে সলনি কোন হ'বলগীয়া আছে মই গোটেই কণ্ট্ৰল পাৱাৰটো কোন মই গতিকে আল্টিমেটলি অট'মেটিকেলি কি হৈ যায় আমাৰ যিটো ষ্ট্ৰেছ বা এংজাইটি যিটো মই কিয় ডেভেলপ হৈছিলে কাৰণ মই পৰা নাই মোৰ হাতত নাই যেন অনুভৱ হৈছিলে সেই কণ্ট্ৰলটো আকৌ পুনৰ মোৰ হাতলৈ উভতি আহে যেতিয়া মই এইটো অনুভৱ কৰোঁ যে মই এক চৈতন্য শক্তি মই আত্মা which is the main controlling power যেটো আপোনাৰ 7 দিনীয়া ৰাজযোগ প্ৰশিক্ষণত খুব বিতংভাৱে বুজায় আৰু সেই আত্মাই হৈছে কন্ট্ৰোলিং ইউনিট গতিকে সেই গোটেই ৰিমোট কন্ট্ৰোলটো আপোনাৰ হাতলৈ আহি যায় যে আপুনি যেনেদৰে বিচাৰে তেনেদৰে আপুনি ঘূৰাব গতিকে যেতিয়া কন্ট্ৰোলটো মোৰ হাতত থাকে সেইটো এটা বিৰাট শক্তিশালী স্থিতি দ্যাট ইজ এ ভেৰি পাৱাৰফুল ষ্টেট আৰু টেনেক ষ্টেটত এংজাইটি বা ষ্ট্ৰেছৰ কোনো প্ৰশ্নই নাথাকে আশা কৰোঁ আপোনালোকে এই কথাখিনি খুব সুন্দৰকৈ বুজি পাইছে আৰু নিজৰ জীৱনত আপোনালোকে ইয়াক ইমপ্লিমেণ্ট কৰিব আজিৰ যেটো হোমৱৰ্ক মই আপোনালোকক দিম সেইটো হৈছে যে এটা খুব শুদ্ধ শক্তিশালী সংকল্প আপুনি মনলৈ জাগ্ৰত কৰিব যে I am a powerful soul মই শক্তিশালী আত্মা মই সৰ্বশক্তিমানৰ সন্তান ময়ো মাষ্টাৰ সৰ্বশক্তিমান আত্মা শক্তিটো মোৰ হাতত মই কন্ট্ৰোলাৰ এই সংকল্পটো আপুনি দৈনিক নিজকে দিয়ক যেতিয়াই দেখে যে পৰিস্থিতি এটা আপোনাৰ কন্ট্ৰোলৰ বাহিৰত গৈছে যেন লাগিছে বা আপোনাৰ মন বুদ্ধি আপোনাৰ কন্ট্ৰোলৰ বাহিৰত গৈছে যেন লাগিছে এই সংকল্পটো আপুনি দিয়ক আৰু নিজকে আকৌ কন্ট্ৰোললৈ আনক ইয়াকে কৈ আমাৰ আজিৰ এই সপ্তমটো লেসন এখিনতে সমাপ্ত কৰিছো প্ৰতি বৃহস্পতিবাৰে বিয়লি 5 বজাত আপোনালোকে দৈনিক আমাৰ ক্লাছ পাব আৰু স্ক্ৰিনত বিকে মহেশ ভাই তথা বিকে মাইনু দত্ত বাইদেউৰ ফোন নম্বৰ আমি আপোনালোকক দিছো ইয়াৰ যোগেদি আপোনালোকে তেওঁলোকক কন্টাক্ট কৰিব পাৰিব আৰু আপোনালোকৰ মনত উদয় হোৱা বিভিন্নটা প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ দ্বাৰা ল'ব পাৰিব ধন্যবাদ ওম শান্তি